এই গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই লৈ আহিছোঁ ভিক্টৰ দাসে দীপাংকৰ নাথৰ লগত শেষবাৰলৈ কৰা ফোন কল। আপোনালোকে সম্পূৰ্ণকৈ শুনিব। আজি জুবিন দাই দীপংকৰ নাথক পূৰা হিষ্ট্ৰী বুজাই দিছে। ভিক্টৰ দা মানে কেনেকুৱা মানুহজন আপোনালোকে এই ভিডিঅ'টোত একদম সম্পূৰ্ণকৈ গম পাই যাব, ঠিক আছে। তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, ফোন কলটো সম্পূৰ্ণকৈ শুনক, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব। মই কিন্তু খুবেই ভাল পাইছোঁ। শুনক। লখিমপুৰ কি বুলি কয় হেৰি কথা কিছুমান কি আমি চবে এটা বস্তু বিচাৰো যে কিছুমান বস্তু কন্ট্ৰভাৰ্চি অকে বাট দেন লাইক সেই কন্ট্ৰভাৰ্চিটো এনেকুৱা লেটাৰ কিন্তু কেনেকুৱা ভাইৰেল হৈছে তই নিজে দেখিছ নে দেখা নাই ভাইৰেল হৈছে খুব ভাইৰেল হৈছে কিনে ৰাজীৱ পণ্ডিয়াৰ নামটো লৈ তাৰপিছত তই কৈছ তই জুবিন গাৰ্গক চিনি নাপাওঁ 100% চিনি নাপাওঁ ন চাওক ৰাজীৱ ফটিয়াক যদি জুবিন গাৰ্গে চিনি নাপায় বুলি কৈছে মই কৈছোঁ যে ৰাজীৱ ফটিয়াক ব্যক্তিগত হিচাপে বহুত ভাল পাওঁ জুবিন দাক যিমানখিনি ভাল পাওঁ যিমানখিনি জুবিন দাৰ গান শুনি আমি ভাল পাওঁ যিমান আমি নৱপ্ৰজন্মৰ সাৰ্থক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ জুবিন দাই সেইবিলাক সেই মন্তব্যটো অন্ততঃ কৰিব নালাগিছিল ন আমি জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ বয়স 50ৰ ওপৰত 21 বছৰ জুবিন দাই পইচা দিব পাৰে জুবিন দাই বহুত সহায় কৰিছে অসমৰ ৰাইজক ডেকাও হৈ আছে জুবিন গাৰ্গে পাৰ্চনেলি বহুত টকা পইচা দি অসমৰ ৰাইজক বহুত সহায় কৰিছে আৰু 21 বছৰ বয়সত আপুনি বহুত চাব পাৰে অসমৰ ৰাইজক বহুত দিব পৰা নাই বা লখিমপুৰ ৰাইজক বহুত দিব পৰা নাই কিন্তু নিজৰ গাৰ তেজকণ হ'লেও দিছোঁ বা যাক যেনেকৈ পাৰোঁ সেনেকৈ হ'লেও অকণমান এটকা হ'লেও সহায় কৰোঁ সহায় এটকা আৰু 100 কোটি টকাৰ ডিফাৰেঞ্চ নাহে সেইটো বাৰু ভাল কথা গম পাইছোঁ দাদা আপুনি যোনটো কৈছে মই বুজি পাইছোঁ নাই চাকৰি নকৰোঁ মোৰ নিজৰ ব্যক্তিগত হিচাপে যাৰ পৰা মই ঘৰৰ পৰা 10 টকা পাওঁ সেই 10 টকাটোতো মই লোকক সহায় কৰোঁ মই একো নকৰোঁ মই বিজনেছ নকৰোঁ মই বিজনেছ চাকৰি একো নকৰোঁ কিন্তু মই যোনটো 10 টকা এটা ওচৰত যদি মোৰ ওচৰত থাকে কোনোবা এজন যদি 10 টকাও নাই 10 টকা লখিমপুৰ মেডিকেল কলেজত যদি কোনোবাই কয় ব্লাড নাই মই ব্লাড যোগান ৰাতি 12টা 2টা বজাতো কোনো হিন্দু মুছলিম তেতিয়া নাচাওঁ মই চবকে ব্লাড যোগান ধৰি পেলাই সহায় কৰোঁ কাৰোবাক ইয়াৰ পৰা ডিব্ৰুগড় লৈ যাব লাগে ডিব্ৰুগড় লৈ যাওঁ হয় মই কথা এটা কৈ আছো যে কি আমাৰ পইণ্ট অফ ডিছকাশ্যনটো কি আমাৰ পইণ্ট অফ ডিছকাশ্যনটো বেলেগ আমি ইয়াতে we are not talking about what you are doing for people what you are not doing for people মইও এতিয়া চাম মই ভাল মানুহ নহয় মই হ'লেও এটা মদাহী বেয়া মানুহ ঠিক আছে তোৰ ভাল মানুহ মই নহয় তইতো বহুত ভাল মানুহ মানে মোৰ পইণ্ট অফ ভিউটো বেলেগ একো নহয় তই আজি মিডিয়াৰ আগত চিঞৰ বাখৰ কৰ কিবা কৰ মোৰ এইটো মেটাৰে নকৰে তই আজি এটা 21 বছৰীয়া ল'ৰা তই 21 বছৰীয়া ল'ৰা এটাক তোৰ মন্তব্যটো আজি অসমে দেখিছে সেইটো মোৰ বাক স্বাধীনতা একদম গম্ভীৰভাৱে আপোনালোকে শুনিব একদম গম্ভীৰভাৱে শুনক তাৰপিছতহে কমেণ্ট কৰিব তেতিয়াহে বুজিব যে আচলতে ভিক্টৰ দাক মানুহজন মানে কেনেকুৱা ঠিক আছে মইতো বাৰু ভালেই পাওঁ আপোনালোকে শুনকচোন এইটো মোৰ বাক স্বাধীনতা মই কাৰোবাৰ ওপৰত মন্তব্য ৰাখিব পাৰোঁ সেইটো মোৰ নিজৰ স্বাধীনতা এইটো মই আপোনাৰ নাম লোৱা নাই দাদা মই ভিক্টৰ দা মই কি কৈছো তই কথাটো তই ৰাজীৱ ফটিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কৈছোন কি গান শুনিছ ৰাজীৱ দাৰ আপুনি ৰাজীৱ দাৰ গান অসম আজি ৰখা তলে এনেকে ফোন কৰি সুধিলেনো কি লাভ ল'ব আৰে এইটো ভিক্টৰ দাৰো ভুল হৈছে আৰু দীপাংকৰ নাথৰো ভুল হৈছে এনেকৈ ফোন কলত সুধিলে কোনে ক'ব নোৱাৰিব আৰু আজিকালি গুগল চাৰ্চ কৰিলে দেখোন ওলাই যায় ঘপচে ওলাই যায় সেইটো কি ডাঙৰ কথা ডাইৰেক্ট ষ্টুডিঅ'ত দুটাই কথা পাতি থাকোঁতে সোধক তেতিয়াহে ওলাব কথাটো কোনে কিমান জানে কোনে কিমান শুনিছে গান কেইটা গান শুনিছে কেইটা গানৰ নাম জানে মানে ৰাজীৱ ফটিয়াৰ কোনটো গান শুনা নাই আপুনি সেইটো আপুনি জুবিন দাৰ আপুনি কিমান কৈছিলে 36 কিমান কৈছিলে 36000 গান আছে 36 আপুনি তাৰ ভিতৰত 50টা কৈ দিয়কচোন মই 50টা মই শুনিছো তো ৰাজীৱ ফটিয়াৰ গানটোৰ নাম কোন আপুনি কোনকেইটা গান শুনিব সমাজী ৰখাটোলে শুনিব নে ৰাজনীতি শুনিব নে কি শুনিব জাতীয়তাবাদী কি গান গোৱা নাই তেওঁ
আৰে জাতীয়তাবাদী গান 100% গাইছে আজি ৰাজীৱ ফটিয়া দাদাক আমি কি সাপোর্ট নকৰো নেকি আমি তোতকে চাহ পাবো তই জন্মই পোৱা নাই বুজি পাইছ না 21 বছৰে তোমাতকে কিমান সৰু গম পাইছ না বহুত সৰু দাদা আপোনালোকতকে বহুত সৰু মই আমাতকে সৰু যদি তই জন্মই পোৱা নাই তেতিয়া তো মই কথাটো কৈছো আজি ৰাজীৱ দাৰ তই যিখিনি এইমাত্ৰ গুগল কৰি গান যিকিটা কলি ওলালে গুগল কৰি বুলি দেখিলে গুগল চাৰ্চ কৰা বুলি ওলালে কিন্তু কথাটো মই কৈহে আছিলোঁ দুটাই অলপ মানে কি মানে ফোন কলত যে তেনেকৈ পাতি আছে মানে কি মেণ্টেল টাইপত মানে কি আৰু নিজেতো গম পাব লাগে যে গুগল চাৰ্চ কৰিলে গম পাব বুলি মই মাষ্টৰটো মাষ্টৰ এইটো কথা মনত ৰাখিম হয় এটা ফাৰ্ষ্টকে যে গুগল মাৰি যে নামকেইটা কৈ দিলি গুগলত প্ৰথম দুটা নামে কৈছ তই এই শেষ তেনেহ'লে এতিয়া কেনেকুৱা লাগিলে লাষ্টটো পালি মোৰ কথা বাদ দে মোৰ কথাটো হৈছে তই যিটো মন্তব্য কৰিছ সেই মন্তব্যটো পাৰ্চনেলি ময়ো বেয়া পাইছো আৰু বহুতেও বেয়া পাইছে বহুতে বেয়া পাইছে সেইটো হয় আপুনিও বেয়া পাইছে বহুতে বেয়া পাইছে এইটো চা মন্তব্য এটা বেয়া পাবলগীয়া কথাই তেনেকৈ ডাইৰেক্টলি ক'লে বাৰু কোনে বেয়া নাপাব আপোনালোকে কওক আকৌ এটা কথা মই সুধো ঠিক আছে তোমাৰ পাৰ্চনেলি এটা কথা সুধো তই বিচাৰ নেকি তই আগন্তুক দিনত তই অসমৰ কাৰণে কাম কৰিব বিচাৰ নে নিবিচাৰ বিচাৰো 100% বিচাৰো আৰু কোনোবাই বাধাও দিব নোৱাৰে সেইটো মানে দস্তুৰ মত তই অসমৰ কাৰণে কাম কৰিব বিচাৰো অসমৰ জাতি মাটিৰ কাৰণে কাম কৰিব সদায় সেইটো ভাল কথা 100% আজি লখিমপুৰৰ ল'ৰা এটা তই আজি অসমৰ জাতি মাটিৰ কাৰণে কাম এই যে হাতীকেইটা যে লৈ গ'ল তাৰে পিছত কাম কৰোঁতে কি ক'ব বিচাৰ হাতীকেইটা যে লৈ গ'ল আমাৰ এফালে নিছে হাতীকেইটা ক'ৰ পৰা নিছে দাদা গম পাই নাই বাৰু এবাৰ সেইটো জানি ল'ব ক'ৰ পৰা নিছে জানিব এবাৰ সেইকেইটা হাতীকেইটা অৰুণাচলৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টৰ পৰা নিছে হাতীকেইটা চাব এবাৰ নহয় আপুনি সেইটো কথা কৈছে আপোনাৰ নিচিনা ইমান শিক্ষিত এজন মানুহে সেইটো কথা আজি চোৱা নাই নে বাৰু আমি আমি একেবাৰে পঢ়া অশিক্ষিত ল'ৰা দাদা যেন তেনে চলি আছো জাতিৰ কাৰণে কিবা এটা কৰিব পাৰিছো নে নকৰিব পাৰিছো সেইটো নাজানো কিন্তু আপুনি মই অসমীয়া যুৱ মঞ্চ এইটো আমাৰ অসমীয়া যুৱ মঞ্চটো অসমৰ হয় জুবিন গাৰ্গৰ হিষ্ট্ৰীটো নাজানো বাৰু খালি মদ খাই পেলাই ষ্টেজত পাগলামি কৰাটো জানো দেখিছো সেইটো কথাই মোৰ চবতকৈ খং উঠিলে কি অকল কি মদ খাই মানে উৎফান্নলি কৰি থাকে নে কি আৰু মানে কি বেলেগো কৰে জুবিন দে কি বেলেগবোৰ কি দেখা নাই নেকি অকল সেইটোৱে দেখিছে নেকি মানে সেইটো যে এতিয়াও কৈ আছে এতিয়াও মানি লোৱা নাই আপোনাক দেখিছো লাইভ মই পাগল বুলি মোতকেতো পাগল কোনো নাই মই এইখিনি ক'লো মই এইখিনিতো এটা কথা কৈ আছো যে মই বেয়া ক্ষেত্ৰত মই বেয়া কিন্তু ভালৰ কোনোবা যদি ভাল মই বহুত ভাল মই কাম দি দিব পাৰিম কথাটো বুজিছ মদ খোৱা মানুহ বেয়া মানুহ নহয় এই কথাটো মাতত তই মদ খাওঁ নে নাই সঁচা মই মদ খাওঁ তোৰ যেতিয়া বেছি হৈ যায় তই কি কওঁ নবকো একদম 100% নবকো দাদা আপুনি এতিয়া কওক এতিয়া যে মোক থানা বিচাৰি আছিলে এইটো এতিয়া পোষ্টটো দিলে ৰাতিপুৱা পালোঁ মোক এটাজনে দিলে বোলে তোমাৰ ওপৰত ভিক্টৰে লিখিছে মই চালোঁ আপুনি মক্কেল থানা সদৰ দিছে আপুনি থানা বিচাৰিছে এতিয়া আপুনিতো মোৰ ঘৰ আপুনি থানা বিচাৰিছে আকৌ মিছা কথা কেলৈ মাতে আপুনি কোবোৱাৰ পিছত থানাত যাব ন আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু বেয়া পাইছে আৰু কোবাব আপুনি আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু সেইটো আপুনিতো বেংগলোৰত আছে মই এইটো ভাবিছোঁ আপুনি বেংগলোৰত আছে এতিয়া মোক কোবাবলৈ লখিমপুৰ আহিব মই ভাবি আছো মানে চিন্তা কৰিব নালাগে তই মই কলো তোৰ 21 বছৰ তই এইটো চিন্তা কৰিব নালাগে লখিমপুৰখন ইমান আমাৰ অসমতে পৰে নহয় যেনেকৈ তই অসমীয়া যুৱ মঞ্চৰ ল'ৰা নহয় লখিমপুৰখনো অসমতে পৰে লখিমপুৰো অসমৰ তই ইমান চিন্তা কৰিব নালাগে এইটো টেনশ্যন নল'বি দিয়ক বেজেৰাখনো হেৰিয়তে পৰে লখিমপুৰ অসমতে পৰে বাৰু হ'ব
ৱেটিং মই কাৰোবাৰ লগত ৱেটিং থাকোঁ নাথাকোঁ আপোনাৰ সেইটো ক'বলৈ কি আপোনাৰ লগত ফোন মাৰিছোঁ নহয় আহি পেলাইতো ফোন মাৰিছোঁ দাদা আপোনাৰ লগত আপোনাৰ ই বুজিয়ে পোৱা নাই কথাটো কিমান দিমাগ লগাই পাতি আছে সেইটো কথা বুজিয়ে পোৱা নাই আপোনাৰ লগত মই প্ৰিপেৰেশ্যন আপোনাৰ আৰে শুনক আপোনাৰ লগত কথা পাতিবলৈ প্ৰিপেৰেশ্যন কৰি থকা নাই মই জানোৱেই আপুনি ফোনটো খোলাৰ লগে লগে আপুনি মহা এসোপা গালি বকিব এসোপা গালি বকিব বুলি মই জানোৱেই সেইটোত প্ৰিপেৰেশ্যন কৰিবলগীয়া বাকী কথা একো নাথাকে গম পাইছা দাদা মইতো ভাবি আছোঁ আপুনিতো মহা এসোপা গালি বকিবই নাই নাই আপুনি যোনটো আপোনাক মই লাইভটো চালি যেতিয়া দেখোঁ কোনোবা এটা ফোন মাৰিলে আপুনি যিটো লাইভত গালি নাই পৰা কাৰণেতো কৈছোঁ নাই পৰা কাৰণেতো কৈছোঁ দাদা অঁ তামাম তেজ আছিলে চাগে কিন্তু দেখা নাই সঁচাকৈ মই সৌভাগ্যশালী কিন্তু সেইটো বেয়া লাগিছে মই সেইটোত নকওঁ দাদা সেইটোত নকওঁ দেউতা নাই 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 এটিটিউড নহয় আপুনি এটিটিউড নহয় মই আপোনাক মই পাৰ্চনেলি একো 1% মই আপোনাৰ তাত বিষয়ত নাই কোৱাই নাই আপোনাৰ লগত মই একো কথাই নাই আপোনাক ভাল এজন অনুৰাগী হিচাপে আপোনাৰ বস্তু চাওঁ ভাল পাওঁ আপোনাৰ কিন্তু হয় আজি মই যদি কিবা এটা মই বেলেগ একো নকৰোঁ মই অনেষ্ট কথা এটা কৈছোঁ চাপ'জ তই এজন মানুহ ধৰ তহঁতৰ লখিমপুৰৰ এজন বহুত ডাঙৰ মানে বৰপেটাটো ডাঙৰ মানুহজনো ডাঙৰ ধৰ চাপ'জ ঠিক আছে যেনেকৈ পাওঁ আপুনি হাজৰিকাৰ কথা কৈছে আলফাৰ কথা কৈছে নাই ভালকৈ শুনক কথাটো নাচাজে হয় ঠিক আছে দাদা থেংক ইউ লাগে লাগে কিন্তু জাতীয়তাবাদী যোনবিলাক মানুহে কাম কৰি আহিছে তইতো একো নাজানো মই তোক যে হিষ্ট্ৰী ক'লো জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছোঁ তেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন গাৰ্গে কথা পাতাই দিয়ে বস্তুটো বুজি পাইছ তেতিয়া জুবিন গাৰ্গ তহঁতে তেতিয়া সৰু তহঁতে তেতিয়া কিজানি মাৰ্বল চাৰ্বল খেল কথা এটা কৈছে সৰু বাচ্ছা মানে বহুত সৰু কাৰণ এতিয়া 21 বছৰ যিহেতু তহঁতে তেতিয়া ক্ৰিকেট চিকেট খেল কিন্তু ক্ৰিকেটটো নেখেল থাকে তই জন্ম তোৰ এতিয়া তোৰ 25 ন তই 25 ইফালে 20 ইয়াৰ্ছ বেক তোৰ জন্ম 95 2003 2004 মানত হ'ব 2003 তেতিয়া তই ধৰ যিটো সময়ত আমাৰ এই যে আজিৰ যে নেতা পালি নেতাবিলাকে যে লেভেল দিয়ে যে আমি আলফাক আমি আজি আন্তঃষ্ট কৰি পেলালো বুলি যে কয় ঠিক আছে তো তেতিয়া মিডিয়েটাৰ কোন আছিলে কোনে কথা পাতাই দিছিলে আলফাক আমি আজি আন্তঃষ্ট কৰি পেলালো বুলি যে কয় ঠিক আছে তো তেতিয়া মিডিয়েটাৰ কোন আছিলে কোনে কথা পাতাই দিছিলে আপুনি ক'লেই দেখোন জুবিন দাহঁতে কথা পাতাই দিছিলে বস্তুটো গম পাইছ যিবিলাক সংগঠনৰ লগত নেতা পালি নেতাই কথা পাতিব নোৱাৰে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাকৰ হিষ্ট্ৰী তই জানাটো উচিত হয় হয় আৰু তই
নাজানিব পাৰ নাজানাকে মন্তব্য এটা দিছ এইটো মই বেয়া পোৱা নাই বাট দেন তই যিখিনি কথা কৈছ এইটো বেয়া কথা কৈছ তই এইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি হেল্ল' হেল্ল' অঁ কওক তই যিখিনি কথা কৈছ সেইখিনি ক'ব নালাগা কথা কৈছ তই মোক বেয়া নাপাবি মই কথাটো জাষ্ট মই এইটো কাৰণে কৈছো যে আমি লগ পাই কথা পাতিম এই হেৰি কি বুলি কয় বিকাশৰ লগত মই এনে শিৱসাগৰ যামেই যাওঁতে লগ পাই যাম নহ'লে এবাৰ সোমাই যাব দাদা সোমাই নাযাওঁ লগ পাম তোক মই ঠিক আছে লগ পাম বঢ়িয়া বাকী লখিমপুৰত খোৱা বস্তু এখন দোকান আছে হাঁহ খাই বহুত তাতে ছাল ভাজি দিয়া অঁ কি নাম আছিলে সেইখন জুবিন দা গ'লে তাতে খায় ধাবা এখন আছে ন তহঁতৰ তাতে আমাৰ এইখন পাৰ্টিজন তো দেখিলে ভিডিঅ'টো ভিক্টৰ দাৰ কিন্তু মাথা মানে একদম মানিব লাগিব কিন্তু কেনেকুৱা পইণ্টত গ'ল কথাটো ফোন কলটো আৰু কেনেকুৱাত মানে কিমান ধুনীয়াকৈ বুজাই দিলে চাওক এইটো এজন মানুহ কিন্তু চেলুট কৰিবলগীয়া বিশেষ নকওঁ আৰু ভিডিঅ'টোত আপোনালোকে শুনিলে আপোনালোকে নিজে গম পাইছে ঠিক আছে তো আজি ভিডিঅ'ত ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং নেক্সট ভিডিঅ'ত আকৌ পাম জয় আই অসম